সৃষ্টিৰ অংশ। আমি বিলাক জীৱ। জীৱ কাক কয়? মায়া মুগ্ধ। মায়া মুগ্ধ হলে জীৱ বুলি কয়। তোমাৰ সেই অংশানুজাত জীৱবিলাক। সেইকাৰণে বিবেচিদ্ধি কৈছে তুমি সত্য ব্ৰহ্ম, তোমাকতো প্ৰকাশে জগতৰ ইটো অসন্ত, জগতখন অসন্ত, চৈতন্য ঈশ্বৰ তুমিহে প্ৰকাশ কৰিছা। জগত আছে সদায়, তুমিও প্ৰকাশা। অন্তৰ্যামী ভগৱন্ত, তুমিহে সকলো অন্তৰ্যামী হব চৈতন্য শক্তি দিছা। তুমি সজা, তুমি তারা, তুমি সংহাৰা, নানা অৱতাৰে তুমি ভূমিকে উদ্ধাৰা। জগত স্বৰূপে আছা, তুমি ব্ৰহ্মবাদী বুলি কৈছে। ব্ৰহ্মবাদী সেই যে কি কৰিছে? সৃষ্টি কৰিছে। সেই নিগুণ ব্ৰহ্মাই সৃষ্টি কৰিছে। সেই নিগুণ অৱস্থা সৃষ্টি কৰিব নোৱাৰে, সেই সগুণ হবলগীয়া হ'ল। সগুণ ব্ৰহ্ম সেই তেওঁ নাৰায়ণ নিগুণ ব্ৰহ্ম, নাৰায়ণে সগুণ হবলগীয়া হ'ল। সগুণ ৰূপটো কি? মহেশ্বৰ। সেইকাৰণে আপোনাৰ কীৰ্তনত কৈছে, জয় জয় কৃষ্ণ কৃপা মই মহেশ্বৰ। এই মহেশ্বৰ, এই নাৰায়ণ মহেশ্বৰ হৈছে সগুণ ব্ৰহ্ম। হৰিহৰ নাৰায়ণে মহেশ্বৰ হৈছে। মহেশ্বৰ নাৰায়ণ বেলেগ, মহেশ্বৰ নাৰায়ণ নিগুণ, মহেশ্বৰ অগুণ বেলেগ হৈছে। ঈশ্বৰ মানে মহা যোগ ঈশ্বৰ সমান মহেশ্বৰ। মহৎ শক্তিটো প্ৰকাশ পাইছে। মহৎ শক্তি কি? এই জগতখন এই প্ৰথম তিনি তলিকৈ সৃষ্টি কৰিছে। প্ৰপঞ্চ, যাক প্ৰপঞ্চ বুলি কোৱা হয়, তিনি তলিকৈ সৃষ্টি কৰিছে। তিনি তলিকৈ সৃষ্টি কৰি পেলাই ইয়াত কোনো লিপ্ত নহয়। জীৱ লিপ্ত, মায়াত লিপ্ত, কিন্তু তেওঁ নিলিপ্ত। নিলিপ্ত কেনেকে? মকৰাই জাল পাতে নহয়। মকৰাই জাল পাতে নহয়। মকৰা কিন্তু জালত নেগালে। মকৰাটো যেনেকৈ জালখনত ঘূৰি ফুৰে, পোক লাগিলে কিন্তু মকৰাটোৱে খায়। মকৰাটো যেনেকৈ জালখন সৃষ্টি তৈয়াৰী কৰি পেলাই ঘূৰি ফুৰে জালত, ঠিক তেনেকৈ এই ভগৱন্ত এইখন মায়া জাল ৰচনা কৰিছে। এই জালত কিন্তু ব্ৰহ্ম নালাগে, লাগে। এই ৰহস্য এইটোৱেই। এই যে মনক মায়ে চজে, মনত বস্তু আছে। মনে পাব, মনে স্বৰ্গ মনে সেনক মনে কৰিছে ভেদ আপোন কৰক। মনে হৈছে জীৱৰ, মনে হৈছে নৰকলৈ যাব, মনে বকুণ্ঠলৈ যাব। মনৰ জীৱবিলাকৰ, জীৱশ্ৰেষ্ঠ মানুহৰ মনত সৰ্ব বিকাৰ দি দিলে। দম্ভ দৰ্প পৰ নিন্দা অভিমান তিৰস্কাৰ, লোভ মোহ কাম ক্ৰোধ গৰ্ব অহংকাৰ, হিংসা কামনা আশা সঁচাবে বিচাৰ, এই ফল গোটা পুত্ৰ বিদ্ৰয় মায়াৰ। গতিকে মনৰ লগত থাকে এই ষোলজন, কৰিব নোৱাৰে এই সেইকাৰণে মনত ষোলটা বেমাৰ লগাই দিলে। যিবিলাক এই মায়া যাৰ যেনেকুৱা মন
ভগৱান হৃদয়ত থাকি পেলাই হৃদয়ত আত্মাৰূপে আছেই নহয়, আত্মাৰূপে আছে নহয়, চব গম পায়। সচেতন সাক্ষীহে সুখুত আদিত্য নাকে অশ্বিনী কুমাৰ, জিভাত বৌ নবাই কেৱল নিজ সংসাৰ, কৰ্ণে দিশ স্বৰ্ণে বায়ু ভুজি ইন্দ্ৰস্থিত, মনৰ স্বৰ্ণবা বুজি আচন্ত বুদ্ধিত, এই সি দেৱ যশ দিন পাতলৰ সাক্ষী, ঈশ্বৰ পুৰুষ আছে হৃদয়তে দেখি। এই 10 জনৰ লগত মন বুদ্ধি চিত অহংকাৰ থৈ দিলে, কোনো ফাঁকি দিব নোৱাৰে। যোন সাক্ষী দুজন থৈছে, চিত্ৰৰ গুপ্ত দৰ্শন, বেদান্ত দৰ্শন নহয়, লেখা বিলাক চিত্ৰই লেখে, গুপুত পাপ বিলাক গুপ্তই লেখে। চিত্তে দুষ্ট নামে দুই লেখকে লিভয়, দেখা যত পাপ জানা চিত্তে লেখয়, গুপুত পাপ জানা গুপ্তে লেখয়, দিশা হৈ যাব। সেইকাৰণে ঈশ্বৰ পুৰুষ ভান্দিব নোৱাৰে তাক, ভান্দিব। এইটো মহাপুৰুষীয়া বেদান্ত দৰ্শনৰ কথা, এইটো বেদান্ত দৰ্শন। এই দৰ্শনটো কি কৰিলে, আপোনাৰ যিটো, সেইকাৰণে এই কথাটো এই কথাটো যিবিলাকে জানে আত্মা সমস্যাৰ সোমাই আছে দি পেলাই, এইটো কথা সেই ভকতে কিন্তু সেইজনে কিন্তু জীৱ হত্যা নকৰে, ভুলতো নকৰে জীৱ হত্যা, জানে নহয়। মহ এটাও নোৱাৰে, মাটি এটাও নোৱাৰে, যা মুখ মাখি জোক ঈশ্বৰে নিৰ্মিলা ৰুধি তাহাৰে আহাৰ। ভকতে জানে ঈশ্বৰে সৃষ্টি কৰিছে সিহঁতক তেজেই আহাৰ, তেজেই ইহঁতৰ আহাৰ। ই তাক যিটো জনে মাৰে পৰে সিটো অন্ধত তামিশ্ৰ অন্ধকাৰে। এটা মহ যদি আপুনি কেনেবাকে মাৰে, মাখি এটা যদি মাৰে, পোক এটা যদি কেনেবাকে মাৰো বুলি মাৰে, জ্ঞানত বেলেগ কথা, কি হবগে, অহা জনমত পোহৰত জন্ম নহয় আৰু পৰে সিটো অন্ধত তামিশ্ৰ অন্ধকাৰে, য'ত সূৰ্য পোহৰ নপৰে আৰু। সূৰ্য পোহৰ ক'ত নপৰে, পায়খানা গাঁতত মৰে, পায়খানাৰ গাঁতত সূৰ্য পোহৰ নপৰে। এটা মহ মাৰিলে পায়খানাৰ গাঁতত জন্ম হব, এটা মহ মাৰিলে মাটিৰ তলত জন্ম হব, কেঁচু কুমতি। ঠিক আছে, ভকতে জানে। এইবিলাক কথা জানি পেলাই ভকতে জীৱ হত্যা নকৰি কস্মিন কালিও নকৰে, এইটো মহাপুৰুষে বেদান্ত দৰ্শনৰ কথা। সেইকাৰণে মহেশ্বৰে কি কৰে, মহেশ্বৰে এইখন সৃষ্টি কৰি পেলাই তাত নৃত্য হৈ থাকে, এইটো মহেশ্বৰ, এইটো লীলা। তাৰপিছত কি কয়, তুমি যিটো ব্ৰহ্মক কৈছে তুমি নিত্য মুক্ত চৈতন্য, তুমি নিত্য বন্ধ জল জীৱ, তোমাৰ সেৱাত হয় মুক্ত জীৱ, তুমি দেৱ সদা শিৱ। যিজন মুক্তিকামী ভকত, যিজন মুক্তিকামী ভকত, মানে জীৱবিলাকক সেৱা কৰে, জীৱক সেৱা কৰে, বধ নকৰে, কোনো জীৱ হত্যা নকৰে। সেইকাৰণে যিটো আপোনাৰ ব্ৰহ্মবাদ, সেইটো সাধু সংগত বিচাৰিবলৈ কৈছে নহয়। সেইকাৰণে কৈছে, সেইকাৰণে কি
মানে কি দুটা অৰ্থ, এটা ব্ৰহ্মৰূপ, এটা ব্ৰহ্মৰূপী। ব্ৰহ্মৰূপী মানে ব্ৰহ্মৰূপ, ব্ৰহ্মৰূপী দুটা বস্তু। নাৰায়ণক সেৱা কৰিছে, যিটো ব্ৰহ্মৰূপ হৈ আছে। ব্ৰহ্মৰূপে চাৰি মিছা মায়ে মই নিজৰ ব্ৰহ্মৰূপ হয়। মুকুতি বুলিয়াকে কয়। ব্ৰহ্মৰূপ মানে কি? মায়া মুক্ত। ভকত যেতিয়া মায়া মুক্ত হয় তেতিয়া ব্ৰহ্মৰূপ হয়। সেইকাৰণে কৈছে, কি বুলি কৈছে? ব্ৰহ্মৰূপ তুলুকিটো শুদ্ধ জীৱক ব্ৰহ্ম বোলে, ঈশ্বৰক ব্ৰহ্ম বুলি কয়। ব্ৰহ্ম কোনটো? যিটো মায়া মুক্ত জীৱক, জ্ঞান বিজ্ঞান তৰং ৰহস্য গুণ ক্ৰিয়া দ্ৰব্যজ্যোতি মায়াতৰণ জীৱ ঈশ্বৰ। এই সৰলা বেমাৰ যেতিয়া আঁতৰি যাব হৃদয়ৰ পৰা, তেতিয়া হ'ব জীৱ ঈশ্বৰ হৈ যাব লাগিব নহয়। জীৱ ঈশ্বৰ কেতিয়া হ'ব? যেতিয়া মায়া মুক্ত হ'ব। এই সৰলা যেতিয়া আদায় হৈ যাব। সৰলা যেতিয়া কাৰ আছিলে? শিৱৰ। শিৱ কি আছিলে? শিৱ দিগম্বৰ হ'ল। কেতিয়া দিগম্বৰ হ'ল? তেতিয়া কি বগে? কেতিয়া দিগম্বৰ হ'ল শিৱ? যেতিয়া বিষ্ণুৱে কি কৰিলে? ঈশ্বৰে কি কৰিলে? শিৱৰ আগত জ্ঞান যুগৰ কথা কলে, ভক্তি যুগৰ কথা কলে, কৰ্মযুগৰ কথা কলে। জ্ঞান যুগ ভক্তি যুগ গঢ়িলা নিশ্চয় শিৱৰ আগত, জ্ঞান যুগ ভক্তি যুগ কৰিয়া নিশ্চয়, চব কথা কলে। শিৱই কি কৰিলে? ভক্তি যুগটো গ্ৰহণ কৰিলে, জ্ঞান কৰ্মটো এৰি দিলে। জ্ঞান যুগ ভক্তি যুগ কৰিয়া নিশ্চয়, হৰি ক হৃদয় ভৰি ভোলা দিগম্বৰ। দিগম্বৰ মানে কি? এই সৰলা বস্তু নাইকিয়া হ'ল। আই গৰ্ভত আমি সমস্ত শুদ্ধ জীৱ আছিলো। শুদ্ধ জীৱ, ব্ৰহ্ম হিচাপে আছিলো। যিদিনাখন বাহিৰ হলো আই গৰ্ভৰ পৰা, বিষ্টাৰে শোণিত ৰাতি শৰীৰ লিপিত হিয়া, পৃথিৱীত পৰিবাগ ৰয় গৰ্বৰ যতেক জ্ঞান, সমস্ত হৈ লেতাৰ তেয়া তেয়া কৰিয়া কান্দয়। মায়ে আৱৰি ধৰিলে। মায়ে আৱৰি ধৰাৰ লগে লগে কি লাগে? দেহ সমে কোধৰি মানুহ বাঢ়ি যায়, হৈয়া কামা তোৰ নিতে সুখ শান্তি নাই। পঞ্চভূত দেহাক বুলিয়ে বোলে মোৰ, দেহ অৰ্থে কৰা নানা কৰ্ম ঘোৰ। মজি গলো সংসাৰত আহি পেলাই। এতিয়া সাধু সংগত যেতিয়া শ্ৰৱণ কীৰ্তন কৰিলো, মায়ে মুক্ত হৈ গুচি গল। যেতিয়া মায়ে মুক্ত হৈ গলো, তেতিয়া ব্ৰহ্ম চিনি পোৱা হলো, ঈশ্বৰ চিনি পোৱা হলো। যিটো সেইকাৰণে কৈছে, যিটো ব্ৰহ্ম নোহে তৰ্কৰ গোচৰ, নাপায় বচনে মনে ওচৰ, নাহি উৎপত্তি নাহিকে মৰণ, সদায় প্ৰণমুক্তান চৰণ। উৎপত্তি নাই, ব্ৰহ্মৰ উৎপত্তি নাই, ব্ৰহ্মৰ খলন নাই, কেতিয়াও। সেইকাৰণে কৈছে, যিটো ব্ৰহ্ম তত্ত্ব বুলি কৈছে,
ব্ৰহ্ম বুলি কৈছে। মানৱ পুৰুষে ব্ৰহ্মকে অব্যক্ত বুলি কৈছে আৰু ব্ৰহ্মই ঈশ্বৰ বুলি কৈছে মহাপুৰুষে। সেইকাৰণে মাধৱদেৱে কৈছে অব্যক্ত ঈশ্বৰৰ হৰি যিজন ব্ৰহ্ম, সেইবিলাক তুমি কেনেকে বুজি পাৰিব? অব্যক্ত ঈশ্বৰৰ হৰি কি মতে পুঁজি প্ৰকান্ত ব্যাপকত কিবা বিসৰ্জন। এটা অন্তৰ্মুখী শূন্য কেনে মই চিন্তে বা ৰাম বুলি শুদ্ধ কৰা মন। এইটো কাক কৈছে? ভগতক কোৱা নাই ইফাকি কথা, অৱগতহে কৈছে। ইফাকি এতিয়া ভগতক কোৱা নাই, এজন বিৰক্ত ভকতক কৈছে। বিৰক্ত, অবিৰক্ত, পৰম বিৰক্ত, তিনি শ্ৰেণীৰ ভকত আছে। যিজন বিষয় লেলিপিটি হৈ আছে, পুৰা মজি আছে বিষয়ত, সেইজনক কৈছে। সেইজনক তুমি কেনে চিনি পাবা? সেইজনক তুমি ৰাম বুলি কোৱা। সেই ভকতজনে তেতিয়া ৰাম ৰাম একো নাজানে নহয়, অবিৰক্ত ভকত নহয়। সেইজনে কৈছে, সেইজনে ৰাম ৰাম বুলি কলে। ৰাম নাম ললে নহয়, লবলৈ গলে ৰাম বুলি ললে আৰু। ৰাম 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 বুলি কোৱাৰ পাছত ৰাম আহি পেলাই দেখা দিলেহি। যি ৰাম সেই হৰি তাৰমানে নিষ্ঠ কৰি আপোনাৰ সংগৰ নাম নেচাওঁতে হৰি ৰাম বুলি ক'লে হিয়াৰ এইফালে দেখা দিলেহি। দেখা দিলেহি, দেখা দিয়াৰ লগে লগে কি হ'ল? তুমি চিত্তবৃত্তি কিমতে ভকতি কৰিব তোমাক দেখা দিয়াৰ লগে লগে। আৰে তোমাক মই কেনেকে ভক্তি কৰিম এতিয়া? কিমতে ভকতি হৰি যিজনে চিনি নাপায় ৰাম ৰাম হৃদয়ত এইবিলাক দেখা দিলে। দেখা পায় সেইজনকে তুমি বুলি কয়, নেদেখিলে তুমি বুলি কয়। তেতিয়া কি না অঞ্জন মানে শেষ হৈ গল। নামত অঞ্জন লীন হৈ যোৱাৰ পাছত ভাৱনা শুদ্ধ হৈ গল। শুদ্ধ হব লাগে কেলে ভাৱটো হৈছে ভাৱনা শুদ্ধ হব লাগিব। কাৰণ দেহ বুলি কয়, কাৰণ দেহ। যাৰ ভাৱনা শুদ্ধ সি ৰাম নাম লব নোৱাৰে, ভক্তি কৰিব নোৱাৰে। ভাৱনা শুদ্ধ হব লাগিব। নাম মহাপুৰুষীয়ে দ্বিতীয় কথা ভাৱনা বস্তু। ভাৱটি যেতিয়া শুদ্ধ হব আকৌ জন্ম নহয় হৈ যাব। যদি
ভাৱনা শুদ্ধ হয়, ঈশ্বৰে কি কৰিব আপোনাক আকৌ লৈ আহিব। কেলৈ আহিব? ভকতক ভকতি কথা কবলৈ আকৌ লৈ আহিব। ঈশ্বৰৰ প্ৰয়োজন আছে। বকুণ্ঠলৈ লৈ যায়, বকুণ্ঠলৈ লৈ নাযায় সেইজনে এইবিলাক ভকতক ভাবিব নালাগে। আপুনি তাকে শুনি আছে নহয়, অহা জন্ম আকৌ শুনিবলৈ পাব আপুনি তাকে, ভয় কৰিব নালাগে। যিটো জন্মে 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 আৰাধিয়ে আছে হৰি, জন্মে জন্মে এইবিলাক শুনি শুনি আহি আছে। কিছুমানে জন্ম জন্ম কৈ আহি আছে, শুনিয়ে তৃপ্তি পায়। সেই গাইছে ভকতি আদি বস্তু জানিব, শ্ৰৱণ শুনিবলৈ কৈছে। শুনিব লাগিব। কথা শুনিলে কি হয়, ভক্তিবিলাক বাঢ়ি বাঢ়ি গৈ থাকে। যেতিয়া আত্মাটো শুদ্ধ হ'ব নহয়, আত্মা শুদ্ধ হোৱাৰ লগে লগে ঈশ্বৰক দৰ্শন পাব। খাটাং অনুভৱ সেইকাৰণে কৈছে, যিটো অনুভৱটো বিজ্ঞান। যিখিনি জানে সেইখিনি জ্ঞান। অনুভৱ কাৰ্যক বিজ্ঞান বোলে, শাস্ত্ৰ কয় জ্ঞান।